নমস্কাৰ কি খবৰ মই নিৰঞ্জন বৰা মোৰ ইউটিউব চেনেল নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আইটিবিপি ফালৰ পৰা সেপ্টেম্বৰ অক্টোবৰ নৱেম্বৰ ডিসেম্বৰ আৰু ইতিমধ্যে 2024-25 ৰ কাৰণে কিছুমান ভেকেন্সিৰ কাৰণে বৰ্তমানো এপ্লাই চলি আছে বা সেপ্টেম্বৰ অক্টোবৰ নৱেম্বৰ ডিসেম্বৰ যিখিনি পোষ্টৰ এপ্লাই চলিছিল সকলোখিনি পোষ্টৰ যেনে এনিমেল ট্ৰান্সপোৰ্ট সাফাই বাৰবাৰ টেইলাৰ গাৰ্ডেনাৰ কিচেন সার্ভিস কুক ইত্যাদি পোস্টখিনি যেটো এপ্লাই চলিছিলে এতিয়া ফাইনালি আপোনালোক সকলোবিলাক পোষ্টৰ ফিজিক্যাল পিইটি এন্ড পিএসটি মানে ৰানিং লং জাম্প হাই জাম্প আৰু হাইট চেজ জুখা যেটো প্ৰসেসক পিইটি পিএসটি বুলি কয় হেতু কাৰণে ইতিমধ্যে আপোনালোক ই এডমিট কাৰ্ড অফিচিয়েল ওয়েবসাইট recruitment.itbp.gov.in অফিচিয়েল ওয়েবসাইট অলৰেডি ডাউনলোড হৈ আছে আপোনালোক যদি কম পোৱা নাই যদি হেখিনি পোষ্টত এপ্লাই কৰিছিলে খুব সোনকালে ডাউনলোডটো কৰি লওক যেটো সাৰ্ভাৰটো বহুত প্ৰবলেম আছে আপোনালোক হয়তো লাষ্টলৈ থাকিলে আৰু সাৰ্ভাৰ প্ৰবলেম হৈ গৈ থাকিব যিমান পাৰে সোনকালে দুবাৰ তিনিবাৰ ট্ৰাই কৰি হলো আপোনালোক এডমিট কাৰ্ড কেখিনি ডাউনলোড কৰি লওক আৰু ফিজিক্যাল হোম স্টাৰ্ট জানুৱাৰী মাহৰ 20 তাৰিখৰ পৰা অলৰেডি স্টাৰ্ট হৈছে আমাৰ অসমৰখিনি মই যিমানখিনি গম পাইছো খুব সোনকালে 20 21 22 তাৰিখৰ পৰা স্টাৰ্ট হৈছে মানে যেখিনি পোষ্টৰ প্ৰথমতে এপ্লাই হৈছিল বুলি কথা নাই যেখিনি কম এপ্লাই হৈছে হেখিনি আপোনালোক এডমিট কাৰ্ড প্ৰথম দিছে বা কম কেন্ডিডেট যেখিনি আছে মানে গোটেখিনি পোষ্টৰ অলৰেডি এডমিট কাৰ্ড আহি গল মাত্ৰ টেলি কমিউনিকেশনৰ পোষ্ট কেইটাৰ বাদে সকলোখিনি এনিমেল ট্ৰান্সপোৰ্ট মেনৰ কিচেন সাৰ্ভিসৰ নামত যেখিনি পোষ্ট এপ্লাই হৈছিল বা সাফাই টেইলাৰ কোবলাৰ গাৰ্ডেনাৰ সকলোখিনি পোষ্টৰ এডমিট কাৰ্ড আহিলে আপোনালোকে ডাউনলোড কৰক আৰু যদি আপোনালোক অলৰেডি ডাউনলোড কৰিছে তেন্তে তলৰ কমেন্ট বক্সত কমেন্ট কৰিব যে কোনটো তাৰিখত আছে আৰু আমাৰ অসমৰ যেটো সেন্টাৰ এটাই আছে আইটিবিপি 55 বেটেলিয়ন শোণিতপুৰ ডিস্ট্ৰিক্টৰ যি ৰঙামাটিত আছে হেতুতে সকলোখিনি লৰা ছোৱালী পৰিব কোনটো ডিস্ট্ৰিক্টৰ পৰা এপ্লাই কৰিছে বা কোনটো ডেটত পৰিছে আপোনালোকৰ বা কোনটো কাষ্টৰ বা কি পোষ্টত এপ্লাই কৰিছে তলৰ কমেন্ট বক্সত যদি এডমিট কাৰ্ড ডাউনলোড কৰিলে কমেন্ট কৰিবলৈ নেপাহৰিব এতিয়া আহিলে কিচেন সাৰ্ভিসৰ নামত যিখিনি পোষ্ট ওলাইছিল তাত যদি এপ্লাই কৰিছে আপোনালোকৰ কাৰণে বহুতে ভাল পাব 819টা লৰা ছোৱালী সকলো কাৰণে ভেকেন্সি আছে যত নেকি NSQF লেভেল 1 মানে নেশনেল স্কিল কোৱালিফিকেশন ফ্ৰেমৱৰ্কৰ যিখন সাৰ্টিফিকেট লাগিছিল বহুত লৰা ছোৱালীৰ ওচৰত নাই অল ইন্ডিয়াত যদি চাই আপোনালোক খুব সোনকালে এপ্লাই কৰি পটকে হেতু নিয়ম লাগু কৰি দিলে কুকমেনৰ পোষ্টখিনি খুব বেছি 3000 মান লৰা ছোৱালী এপ্লাই কৰিছে ছোৱালী যদি 122টা পোষ্টত চাই 22 জনী মানুহে এপ্লাই কৰিছে নেকি আৰু 100টা সম্পূৰ্ণ পোষ্ট খালি যাব যিখিনি কিচেন সাৰ্ভিসৰ ছোৱালী পোষ্ট আছিল 122টা আৰু যি লৰা পোষ্ট আছিল লৰা কেইটা হয়তো ফ্লাপ হ'ব তাৰে 3000 মান যদি অল ইন্ডিয়াত এপ্লাই হৈছিল তাৰে 500 পৰা 1000 ক্যান্ডিডেট এনেকুৱা আছিল যত নেকি এসএসসি জিডি চাকৰি পালে ইতিমধ্যে এপ্লাই কৰিছিল যদি হেখিনি জয়নিং কৰি আছে এতিয়া কৰিব জানুৱাৰী মাহতে হয়তো জয়নিং আছে এসএসসি জিডি তাত জয়নিং কৰিব আপোনালোক কিমান কম্পিটিশন কম হৈ গল আপোনালোকে চাই লওক যদি এপ্লাই কৰিছিলে বহুত ভাল হ'ব যত নেকি হাইট চেজ কম লাগে অকল ফিজিক্যাল এনিমেল ট্ৰান্সপোৰ্ট আৰু কিচেন সাৰ্ভিস এই দুটাত যদি আপোনালোকে এপ্লাই কৰিছে প্ৰথম ফিজিক্যাল হ'ব তাৰ পিছত এক্সাম হ'ব যত নেকি কোনো ধৰণৰ নেগেটিভ মাৰ্কিং নাথাকে তাৰ পিছত আপোনালোকৰ মেডিকেল হ'ব এই তিনটা প্ৰসেস হ'ব তাৰ পিছত ডকুমেন্ট ভেৰিফিকেশন হ'ব আৰু যদি ট্ৰেডমেন যেনে সাফাই কৰ্মচাৰী কোবলাৰ টেইলাৰ গাৰ্ডেনাৰ বা হেখিনি পোষ্টত যদি এপ্লাই কৰিছে তেন্তে আপোনালোকৰ প্ৰথমতে ফিজিক্যাল হ'ব পিইটি পিএসটি তাৰ পিছত আপোনালোকৰ এক্সাম হ'ব 50 মাৰ্কৰ সকলোখিনি পোষ্টৰ 50 মাৰ্কৰ এক্সাম হ'ব যত নেকি কোনো ধৰণৰ এক্সাম নাথাকে তাৰ পিছত আপোনালোকৰ মেৰিট লিষ্ট আহিব মেৰিট লিষ্টত যদি নাম আহে মেৰিটত নাম অহাৰ পিছতে মানে যিখিনি ট্ৰেডমেনৰ পোষ্ট সাফাই কোবলাৰ টেইলাৰ গাৰ্ডেনাৰ হেখিনি হেকিটা পোষ্টৰ কাৰণে টেট টেষ্ট হ'ব যত নেকি আপোনাৰ টেট টেষ্টটো 50 মাৰ্কৰ থাকিব এক্সামটো 50 মাৰ্ক টোটাল 100 মাৰ্কৰ ওপৰত আপোনালোকৰ মেৰিটটো বনিব আৰু যদি এনিমেল ট্ৰান্সপোৰ্ট আৰু কিচেন সাৰ্ভিসত যদি এপ্লাই কৰিছে তেন্তে কোনো ধৰণৰ টেট টেষ্ট নহয় জাস্ট ফিজিক্যাল এক্সাম আৰু মেডিকেল টেষ্টে অনুষ্ঠিত হ'ব সেইবাবে কিচেন সাৰ্ভিসত যিসকলে এপ্লাই কৰে খুব ধুনীয়াকৈ প্ৰিপাৰেচন কৰক ৰানিংটো পাছ কৰিবই ন এক্সামৰ কাৰণে প্ৰিপাৰেচন কৰক সকলোখিনি ক্যান্ডিডেট আপোনাৰ এক্সাম পাছ কৰিব লাগিব ফিজিক্যাল তেনে ইজি লৰা হক ছোৱালী হক অকল খালি লৰাৰ কাৰণে হাই জাম্পটো অলপ টান হ'ব পাৰে বা ছোৱালীৰ কাৰণে হাই জাম্পটো টান হ'ব পাৰে 3.5 ফুট লৰাৰ কাৰণে ছোৱালীৰ কাৰণে আপোনালোকৰ 3 ফুট হেতুই অলপ টান বুলি ক'ব পাৰি ইয়াৰ ফিজিক্যালৰ ভিতৰত আৰু বাকি যদি আপোনাৰ হাইট চেজ ধুনীয়াকৈ আছে আৰু কোনো ধৰণৰ প্ৰবলেম নাই আপোনালোকে ইজিলি কোৱালিফাই কৰিব মানে ওলাই যাব ৰানিং হাইট চেজ হাই জাম্প লং জাম্প আৰু ডকুমেন্টৰ কথা আহিলে আপোনালোকৰ কি লৈ যাব লগত মই কৈছো শুনক আপোনালোকে যিখন এডমিট কাৰ্ড আহিছে ফিজিক্যালৰ কাৰণে সেই এডমিট কাৰ্ডখন ল'ব আৰু আধাৰ কাৰ্ড ভোটাৰ কাৰ্ড পান কাৰ্ড যিকোনো বা ড্ৰাইভিং লাইসেন্স যিকোনো এটা আইডি প্ৰুফ আপোনালোকৰ লগত লৈ গলে হ'ব আৰু আপোনালোকৰ কোনো ধৰণৰ ডকুমেন্ট নালাগে আৰু এখন ডকুমেন্ট আপোনাৰ যিখন এপ্লিকেশন ফৰ্ম এপ্লাই কৰোতে যদি উলিয়াই থৈছে ভাল কথা আৰু যদি উলিওৱা নাই আপোনালোকে এতিয়া অফিচিয়েল ওয়েবসাইট লগইন হৈ আপোনাৰ এপ্লিকেশন ষ্টেটাসটো জেগাত গৈ আপোনালোকে এপ্লিকেশন ফৰ্মখন ডাউনলোড কৰি লওক কেনেকৈ ডাউনলোড কৰিব লাগে বা এডমিট কাৰ্ড কেনেকৈ উলিয়াব লাগে আপোনালোকে যদি এতিয়াও গম পোৱা নাই বা নাজানে তলৰ ডেসক্ৰিপচনতে হেতু ভিডিও দি থৈছো আপোনালোকে
সেই ভিডিঅ'টো চাই নিজৰ মোবাইল ফোনতে এডমিট কাৰ্ডখন ডাউনলোড কৰি ল'ব পাৰিব সোনকালে ডাউনলোড কৰি লওক সাৰ্ভাৰ প্ৰব্লেম হৈ আছে অলপ যত্ন কৰি হ'লেও আপোনালোকে ডাউনলোড কৰি ল'ব এতিয়া কথা আহিলে অনলি টেলিকমিউনিকেশ্যনৰ যিকেইটা পোষ্ট আছিলে কনিষ্টেবল হওক হেড কনিষ্টেবল সেইকেইটা পোষ্টৰহে বৰ্তমান এডমিট কাৰ্ড অহা নাই আপোনালোকে লগ ইন কৰি চাই থাকিব খুব আহি যাব আজিও আহিব এতিয়া ভিডিঅ'টো বনোৱা আপলোড দিয়াৰ পিছতো হয়তো আহি যাব পাৰে আপোনালোকে লগ ইন হৈ চাই থাকিব আপোনালোকৰ এডমিট কাৰ্ডো আহিব খুব সোনকালে আৰু য'ত নেকি ফিজিকেল ষ্টাৰ্ট হ'ল জানুৱাৰী মাহৰ 20 তাৰিখৰ পৰা অলৰেডি আমাৰ অসমত ষ্টাৰ্ট হৈ গ'ল বাকী বাহিৰবিলাকত অলপ ফেব্ৰুৱাৰীলৈকে আছেগৈ এইখিনিয়ে আৰু এইটো ভিডিঅ' আপোনাৰ যিমান লগৰ বন্ধু বান্ধৱী আছিলে সকলোলৈকে শ্বেয়াৰ কৰি দিব যাৰ মনত ডাউট আছিলে ডকুমেণ্ট কি নিব লাগিব আৰু কুকমেনত কিমান এপ্লাই হৈছে আৰু হাইট চেষ্টৰ কথা যদি চাই EWS জেনেৰেল OBC SC সকলো কাৰণে যেটো একেই আৰু যদি ST ক্যান্ডিডেট হয় তেতিয়া আপোনাৰ ডকুমেণ্ট আপোনাৰ যিখন কাষ্টৰ সাৰ্টিফিকেট আছে ST যেটো হাইট চেষ্টটো অলপ ৰিলেক্সেশ্যন দিছে ছোৱালী যেটো কোনো ধৰণৰ চেষ্ট নিদিয়ে নজুকে আপোনাৰ হাইটটো অলপ ৰিলেক্সেশ্যন দিছে লোৱা হলে হাইট চেষ্টৰ ৰিলেক্সেশ্যন আছে ST অসমৰ যদি শিডিউল টাইপ ক্যান্ডিডেট হয় তেন্তে আপোনাৰ কাষ্টৰ সাৰ্টিফিকেটখন লগত লৈ যাব হয়তো তাত বিচাৰিব পাৰে যেটো ST হাইট চেষ্টটো কম লাগে এইখিনি লৈ গলে আপোনালোকে আৰামছে ফিজিক্যাল পাস কৰি আহক এতিয়া খুব ঠাণ্ডা হৈছে অলপমান প্ৰেক্টিছ কৰি থাকক হয়তো একেদিনাই গৈ আপোনাৰ দৌৰিবলৈ অলপ দিক্কত অসুবিধা হ'ব পাৰে ঠাণ্ডা বহুতেই পৰি আছে এইভাবে ফিজিক্যালটো অলপ থোৰা মৰাকে কৰি থকা অলপ ৰানিংটো কৰিলে পাস কৰিব ৰখি নিদিলে আৰামছে ইমানখিনি সময়ৰ ভিতৰত ল'ৰা ছোৱালী সকলে পাস কৰিব ফিজিক্যালটো আপোনাৰ লং জাম্পটো মাৰি দিব 11 ফুট ছোৱালীৰ কাৰণে 9 ফুট ল'ৰা হলে 11 ফুট ইনি আমাৰ অসমৰটো 16 17 20 ফুটো মাৰে ল'ৰাই কোনো টেনচন নাই আৰু হাই জাম্পটো জু যেটা আনি মাৰি দিব কোনো প্ৰব্লেম নাই তাৰ পিছত আহিলে ডকুমেন্টৰ কথাটো ক'লো এইখিনি আপোনাৰ সকলো লগৰ বন্ধু বান্ধৱীলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক এইখিনি গোটেই ডিটেইলখিনি বুজাই দিলো আপোনাৰ ডকুমেন্ট কি নিব সিলেকশন প্ৰসেস কেনেকুৱা হ'ব প্ৰথমতে আৰু এতিয়া কোনো ধৰণৰ বেলেগ ডকুমেন্ট নাচাই যেটো PET PSD ফিজিক্যাল এন্ডুৰেন্স টেষ্ট ৰানিং হাই জাম্প লং জাম্প আৰু ফিজিক্যাল ষ্টেণ্ডাৰ্ড হাইট চেষ্ট কিন্তু জুখিব ছোৱালী কোনো ধৰণৰ চেষ্ট নজুখে অনলি হাইটটোৱে জুখিব এইকেইটা প্ৰসেসে হ'ব প্ৰথমতে কোনো ধৰণৰ বেলেগ ডকুমেন্ট নিয়াৰ প্ৰয়োজন নাই ইমান অসুবিধাকে লগত লৈ গলে এইবিলাক অসুবিধাও হয় সেইবাবে আপোনালোকে তলৰ কমেন্ট বক্সত কোনটো পোষ্টত এপ্লাই কৰিছে কোনটো তাৰিখত পৰিছে আপোনালোকে কমেন্ট কৰিবলৈ নাপাহৰিব যিহেতু ময়ো যেহেতু যাম মোক যদি ভিডিঅ' চিডিঅ' চাই থাকে মাত এখাৰ মাতিব নিশ্চয় ময়ো মাতিম ভাল লাগিব সাবস্ক্ৰাইবাৰ লগ পালে এইখিনি সকলোকে শ্বেয়াৰ কৰি দিব কিবা যদি ডাউট ৰখি গৈছে তলৰ কমেন্ট বক্সত লিখিব মই নিশ্চয় ভিডিঅ' প্ৰস্তুত কৰি দিম আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব ইনফৰমেশনখিনি পাই যদি ভাল লাগিলে লাইক কৰি দিব ডেসক্ৰিপচনত টেলিগ্ৰাম চেনেলটো আছে টেলিগ্ৰাম চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু ইনষ্টা আইডিটো দিছো ফলো কৰি ৰাখিব নেক্সট আকৌ অন্য এটা অতি গুৰুত্বপূৰ্ণ ভিডিঅ' হৈতে আপোনালোকৰ সন্মুখত লগ পোৱাৰ প্ৰতিশ্ৰুতি আজি এই ভিডিঅ'টোৰ পৰা ইমানতে বিদায় লৈছো ধন্যবাদ